বৰ্তমান উপস্থিত আছোঁ পুৰণিগুদাম মিকিৰহাট আলিচিগাত আৰু আলিচিগাত আজি আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক এটি গাঁৱলীয়া লোক সংগ্ৰহালয় আৰু এই সংগ্ৰহালয়টোৰ যিগৰাকী স্বত্বাধিকাৰী আছে তেওঁৰ নাম চিত্ৰৰঞ্জন বৰা। আমি পৰিচয় কৰাই দিছোঁ নিউজ লাইভৰ দৰ্শকসকলক আৰু পোনে পোনে তেওঁৰ পৰা আমি কিছু কথা জানিম আৰু সমান্তৰালভাৱে আমি ইয়াত থকা তেওঁ সংগ্ৰহালয়টোত থকা যিখিনি তেওঁ পৌৰাণিক সামগ্ৰী আছে বা লোক যিখিনি ইয়াতে সামগ্ৰী আছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। পোনে পোনে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম চিত্ৰৰঞ্জন বৰা। মই এই কলং সংগ্ৰহালয়ৰ সঞ্চালক আৰু কলং কলা কেন্দ্ৰৰ জৰিয়তে এই অনুষ্ঠানটো পৰিচালিত হৈ আছে। হয়, আপুনি কেতিয়াৰ পৰা এইবিলাক যিবিলাক সামগ্ৰী এইবিলাক সংগ্ৰহ কৰিছে? মই স্কুলীয়া জীৱনৰ পৰা এইবোৰ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি ৰাখিছিলোঁ আৰু 2000 চনৰ 1 জানুৱাৰী তাৰিখে আমি কলং কলা কেন্দ্ৰ নামেৰে এটা অনুষ্ঠান জন্ম দিছোঁ আৰু সেইদিনাখনেই এই বস্তুখিনি আমি সজাই পেলাই এইটো ৰাইজৰ কাৰণে আমি মুকলি কৰি দিছোঁ আৰু আমাৰ সংগ্ৰহালয়টো উদ্বোধন কৰিছিল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰণৱ বৰুৱাদেৱে। হয়, যিহেতু আপুনি এই যিখিনি আপুৰুগীয়া সম্পত্তি বুলিয়ে ক'ব লাগিব এইখিনি আপুনি সংগ্ৰহ কৰি ৰাখিছে, বিভিন্ন ধৰণৰ পুথি পাজিও আপোনাৰ তাত আছে বা আপুনি যি মুখা শিল্প, যি মাজুলীৰ চামগুৰি সত্ৰৰ যি মুখা শিল্প সেই শিল্পৰ লগতো আপুনি জড়িত বা টেৰাকোটাৰ কামৰ জৰিয়তে আপুনি এইখিনি বনায়, কি ক'ব আচলতে? হয়, আমি মানে আমাৰ অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে যে লোকশিল্পৰ সংগ্ৰহ, সংৰক্ষণ আৰু তাৰ চৰ্চা আৰু ইয়াৰ যথোচিত প্ৰচাৰ, এইটোৱে হ'ল আমাৰ অনুষ্ঠানৰ ঘাই উদ্দেশ্য। আৰু সেই উদ্দেশ্যে মই বিভিন্ন ঠাইত লোকশিল্পীসকলক লগ কৰিছিলোঁ আৰু সেই ক্ষেত্ৰভিত্তিক যি সমল পাইছিলোঁ তাৰ ভিত্তিত আমি দেখিলোঁ যে এই লোক কলাসমূহৰ প্ৰতি ৰাইজৰ আগ্ৰহ বা ৰাইজৰ যি ধ্যান ধাৰণা এইটো খুব দুৰ্বল। গতিকে আমি সেইকাৰণে এই দিশটোত জড়িত হ'লোঁ আৰু মই যিহেতু চিত্ৰশিল্পৰ লগত জড়িত গতিকে এই বস্তুবিলাক মই নিজেই শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ আৰু শিকি ল'লোঁ আৰু সেই ধৰণেৰে এই কামবিলাকৰ আমি ইয়াত কি কৰিলোঁ, কৰ্মশালা, টেৰাকোটা মানে মৃৎশিল্পৰ ইয়াত কৰ্মশালা কৰিলোঁ, মুখাৰ শিল্পৰ কৰ্মশালা কৰিলোঁ, আমি তেনেকৈ কুহিলা শিল্পৰ কৰ্মশালা কৰিলোঁ, আমি সাঁচিপাত বনোৱাৰ কৰ্মশালা কৰিলোঁ, তাৰপিছত হেঙুল হাইতাল ইত্যাদি পৰম্পৰাগত ৰঙেৰে কেনেকৈ ছবি আঁকিব পাৰি সেই সম্পৰ্কে আমি কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। ঠিক এনেকৈ বিভিন্ন বিষয়ৰ বিশেষকৈ লোকশিল্পৰ লগত জড়িত যিসমূহ মানে সম্পদ আছে আমাৰ, সেই সম্পদসমূহ আমি চৰ্চাৰ কাৰণে আমি ব্যৱস্থা ল'লোঁ আৰু আধুনিক চিত্ৰ ভাস্কৰ্যৰো আমি ইয়াত ৰখাৰ দিহা কৰিলোঁ। আপোনাৰ পৰা অকণমান জানিব বিচাৰিম, এইখন আচলতে কি বুলি কয়, অকণমান যদি দেখুৱাই দিয়ে আপুনি। এইখন আচলতে এক ধৰণৰ মানে বাদ্যযন্ত্ৰ, এইটো চাইণ্ডাৰ নিচিনা এটা হেৰি। আমাৰ লোকশিল্পীয়ে কি কৰিলে তাকে অকণমান চাই পেলাই হেৰি কৰিলে, এইখন উল্টা চাইড আছে, আচলতে এইফালে তাঁৰ আছে, এতিয়া তাঁৰবিলাক এৰাই গ'ল আৰু ইয়াতে চামৰা আছিলে, গতিকে এঘৰৰ মানে ভঁৰাল ঘৰত মই পাই পেলাই লৈ আহিছোঁ আৰু এইটো মানে আমাৰ লোকশিল্পীয়ে নিজাববীয়াকৈ সৃষ্টি কৰা এক ধৰণৰ বাদ্যযন্ত্ৰ। আৰু আছে এইটো কি কয়, এইখন কি কয়? কাঁহনি বুলি কয়। এইখন মানে আগৰ দিনত ধান সিজাই, হয় তেনেকুৱা মানে ধান সিজাই পেলাই তাক টোকা হয়, টুকি পেলাই এনেকৈ আকৌ মানে ধাৰিত মেলি দিয়ে আৰু তেনেকুৱা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ইয়াত বহু পুথি পাজিও ইয়াতে আছে, এইখিনি আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছিল বা কেতিয়াৰ দিনৰ কোনে ৰচনা কৰা এইখিনি? ইয়াত আমাৰ ইয়াত মানে পুথি প্ৰায় 200ৰ ওচৰা-ওচৰি পুথি আছে আৰু ইয়াতে আমাৰ বিভিন্ন ব্যক্তিগত সংগ্ৰহত বা কলঙত উটি যোৱা পুথি বা আমি কোনোবা যদি অসুৰক্ষিত ঠাইত পৰি থকা পুথি এনেকৈ আমি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু প্ৰায় 200ৰ ওচৰা-ওচৰি পুথি আছে। আৰু ইয়াত আমাৰ সংস্কৃত পুথি, প্ৰাচীন অসমীয়া পুথি, ব্ৰজাৱলী পুথি বা ব্ৰিটিছ পেপাৰত লিখা পুথিও আমাৰ ইয়াতে আছে আৰু সেইসমূহৰ ভিতৰত ছবি থকা পুথি প্ৰায় 250 বছৰমান পুৰণি ছবি থকা, যিটো ইলাষ্ট্ৰেটেড মেনুস্ক্ৰিপ্ট বুলি কোৱা হয়, তেনেকুৱা পুথিও আমাৰ ইয়াতে আছে। হয়, এখন দেখিবলৈ পোৱা গৈছে অতি পৌৰাণিক বস্তু, অকণমান আগুৱাই গৈ যদি আপুনি দেখুৱাই দিয়ে, এইখন আচলতে কি বুলি জনাজাত, কি বুলি কোৱা হয় এইখনক আচলতে? এইখন হ'ল দোলা। আগৰ মানে চলাচল বিভিন্ন ঠাইলৈ যাতায়াত কৰিবৰ কাৰণে বিশেষকৈ যিসমূহ মান্য মানুহ তেওঁলোকে এই দোলাত উঠি পেলাই
অহা যোৱা কৰিছিলে আৰু চাৰিজন ইফালে দুজন আৰু ইফালে দুজন চাৰিজনে কান্ধত লৈ পেলাই তেওঁলোকক অনা নিয়া কৰিছিলে এইখন দোলা বুলি কোৱা হয় শ্যামেন্দ্ৰ বৈৰাগী আপোনাক ধন্যবাদ জনাইছোঁ